নমস্কাৰ ফ্ৰেণ্ডসকল, আশা কৰি সকলে ভাল আছা। তো ফ্ৰেণ্ডসকল, জব লেটেষ্ট ইউটিউব চেনেললৈ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলোৰে মাজত আমি আকৌ আহিলোঁ। চ' বহুত ইম্পৰ্টেণ্ট টপিক হয় অসম আৰক্ষীৰ ওপৰত। চ' ABUB এণ্ড APR চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ ওপৰত বিশেষ গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো। চ' আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব, কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব আৰু আপোনালোকৰ কিমান মাৰ্ক পালে আপোনালোকে ভাইবা মাতিব। চ' গোটেইখিনি সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম, গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, এতিয়া হৈছে মেইন কথা, মানে আপোনালোকৰ আমি তিনিটা পৰ্যায়ত আপোনালোকক কথা ক'ম। চ' এই তিনিটা পৰ্যায়ৰ কথাটো বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকে একেবাৰে মন দি শুনিব, কাৰণ আপোনালোকৰ প্ৰথম আপোনালোকৰ যিখিনি কাট অফ হ'ব, চ' সেইখিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ হ'ব। এণ্ড আপোনালোকৰ যিখিনি চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড আছে, চ' সেইখিনি ষ্টেট লেভেল কাট অফ হ'ব। চ' নেক্সট আমাৰ যিখিনি মানে ABUB যিখিনি কাট অফ হ'ব, চ' আপোনালোকে নিশ্চয় গমেই পাইছে যে 1:5কৈ মাতা হৈছে। আৰু এইবাৰ কি হৈছে, আপোনালোকে নিশ্চয় যিসকলে এক্সাম দিছে তেওঁলোকে নিশ্চয় গমেই পায় যে প্ৰত্যেকটা হলতে এবচেণ্ট আছে কেণ্ডিডেট। চ' কিয় এবচেণ্ট আছে আপোনালোকে নিশ্চয় গমেই পাইছা। চ' অকণমান আগতে মানে কিছুদিন আগতে মানে ইণ্ডিয়ান আৰ্মি যিখিনি ইণ্ডিয়ান আৰ্মি কি কয় তাৰপিছত টেৰিটৰিয়েল আৰ্মি, চ' সেইবিলাক ৰিক্ৰুটমেণ্ট হৈ গ'ল। চ' সেইখিনিত মানে বহু সংখ্যক আমাৰ অসমৰ কেণ্ডিডেটে নিযুক্তি পাইছে। চ' সেইকাৰণে বহুত কেণ্ডিডেটে মানে এবচেণ্ট আছে আমাৰ অসম আৰক্ষীৰ ৰিটেন এক্সামত। চ' যিয়ে হওক, বহুত এইটো এটা মানে কিয়নো আমাৰ অসমৰ কেণ্ডিডেটৰ কাৰণে এইটো বহুত এটা লাভ হ'ল, যিহেতুকে মানে তাত এবচেণ্ট পাইছা। চ' আপোনালোকে সেইকাৰণে অকণমান কাট অফ এইবাৰ কম যাব। চ' ফ্ৰেণ্ডসকল, তো এইকাৰণে মানে আপোনালোকৰ এইটো এটা মানে বহুত আপোনালোকৰ কাৰণে ভাল। আৰু এতিয়া হৈছে নেক্সট আপোনালোকৰ মানে বহুতে কৈ আছে যে আমি ৰিটেন এক্সাম দি আহোঁতে আমি ইমান মাৰ্ক পাইছে, মানে বহুতে কৈছিল যে আমি ধৰিলে এটা 50 মাৰ্কৰ মানে 50 মাৰ্কৰ ৰিটেন এক্সাম আছিল। আৰু তাৰে ভিতৰত বহুতে কেণ্ডিডেটে কৈছিল যে আমি 35, 37, 33 এণ্ড 40ও কেণ্ডিডেট পোৱা ল'ৰা আমি পাইছোঁ, মানে এক্সাম দি আহোঁতে তেনেকুৱাকৈ বুলি কৈছিল যে মানে আমি 40 পাম বা 37 পাম বা 33 পাম, চ' 35 পাম। চ' এনেকুৱা বহুত কেণ্ডিডেটে কৈছিল। চ' কিয়নো এবাৰ চাওক, কুৱেশ্যনটো বহুত মানে আগৰ যিখিনি প্ৰিভিয়াছ কুৱেশ্যন আছিল তাত থাকি এইবাৰ যিটো কুৱেশ্যন হৈছে, চ' বহুত হাৰ্ড কুৱেশ্যন আছে। আপোনালোকে নিশ্চয় গমেই পাইছে, যিসকলে ৰিটেন এক্সাম দিছে তেওঁলোকে গমেই পাইছা বহুত হাৰ্ড কুৱেশ্যন আছে। চ' তাৰে ভিতৰত মানে বহুতে কেণ্ডিডেট কৈছে যে আমি ইমান মাৰ্ক পাম। ঠিক আছে বাৰু, ভালে কথা, জানে যিমান মাৰ্ক পাব এইটো বহুত ভাল, হয় নে নহয়? চ' এতিয়া মানে যিহেতুকে আমাৰ ছিটখিনি পালে, মানে এনচাৰ কেইখিনি পালে, চ' এতিয়া বহুতে কেণ্ডিডেটে মানে চেক কৰিলে, চেক কৰাৰ পিছত বহুতে কেণ্ডিডেটে মানে কৈ আছে বা আমাৰ ফ্ৰেণ্ডেও কৈ আছে যে মোক ইমান মাৰ্ক পাবলগীয়া আছে কিন্তু ইমান মাৰ্ক পালোঁ। এতিয়া এইটো মানে যেতিয়া আমি এক্সাম দি আহিলোঁ তেতিয়া আমি হিচাপ কৰিলোঁ যে আমি 35 পালোঁ বা 33 পালোঁ, কিন্তু এতিয়া আমাৰ 31 আহি আছে বা 28 আহি আছে বা 26 আহি আছে। চ' এনেকৈ কিয় মাৰ্ক আহি আছে? চ' এইটো এনচাৰকে যিটো আপোনালোকে ফিল কৰিছে, এইটো একেবাৰে স্ক্ৰীনশ্বট কৰি মানে স্কেনাৰ কৰি আপোনালোকক দিয়া হৈছে, একেবাৰে অৰিজিনেল। চ' তাত কোনো ধৰণৰ এইটো মানে 2 নম্বৰী কৰাৰ কোনো চান্সেই নাই। ঠিক আছে ফ্ৰেণ্ডসকল, চ' চাওক এতিয়া হৈছে আপোনালোকৰ কাট অফ কিমান যাব মানে ডিষ্ট্ৰিক্ট ৱাইজ। চ' আপোনালোকৰ যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ, চ' প্ৰথমে আমি UR কেণ্ডিডেটৰ কাৰণে ক'বলৈ গ'লে, চ' UR কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ প্লাছ মানে 85 প্লাছ থাকিব লাগে, 85। চ' 84 বা 85 প্লাছ থাকিলে মানে আপোনালোকৰ এইটো মিনিমাম আপোনালোকৰ 80 প্লাছ থাকিব লাগিব। তেনেহ'লে আপোনালোকৰ UR কেণ্ডিডেটৰ কাৰণে মানে যিখিনি কাট অফ হ'ব সেইখিনি আপোনালোকৰ কাট অফৰ মানে আপোনালোকৰ ফাইনেল মেৰিটত নামটো আহিব। নিশ্চয় বুজিব পাৰিছা, মানে আপোনালোকৰ যিখিনি যদি আপোনালোকৰ ধৰি লোৱা UR কেণ্ডিডেট, মানে এইটো ডিষ্ট্ৰিক্ট ৱাইজৰ ভিতৰতে কৈছোঁ, কোনোবা ডিষ্ট্ৰিক্টত আপোনালোকৰ 85ও যাব পাৰে বা আপোনালোকৰ কোনো ডিষ্ট্ৰিক্টত আপোনালোকৰ 82 যাব পাৰে বা 80ও যাব পাৰে, হয়তো আপোনালোকৰ 79ও যাব পাৰে, এনেকুৱা ডিষ্ট্ৰিক্টো আছে। চ' গতিকে এভাৰেজত আমি কৈছোঁ মানে আপোনালোকৰ 80 প্লাছ থাকিব লাগিব, তেনেহ'লে আপোনালোকৰ UR কেণ্ডিডেটৰ কাৰণে ফাইনেল মেৰিটত নামটো আহিব। আৰু নেক্সট হৈছে আপোনালোকৰ মানে ভাইবাটো আপোনালোকে ভাইবা দিব পাৰিব, ন টেনশ্যন, যিসকলে পাব আৰু ভাইবা দিব পাৰিব, এইটো আৰু ক'ব নালাগে। চ' নেক্সট হৈছে আপোনালোকৰ এতিয়া হৈছে মানে যিসকলে মানে SC ST হিলছ এৰিয়া হয় কেণ্ডিডেটৰ কাৰণে, চ' তেওঁলোকৰ মানে মিনিমাম মানে আপোনালোকৰ 65 পাবই লাগিব। এইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজে কৈছোঁ, বাট আপোনালোকৰ অল আছাম লেভেলত ধৰি ল'ব মানে আপোনালোকৰ যিখিনি অল আছামত আমাৰ যিখিনি ডিষ্ট্ৰিক্ট আছে তাৰে এভাৰেজতে আমি কৈ আছোঁ, মানে ডিষ্ট্ৰিক্ট ৱাইজে কৈ আছোঁ, আপোনালোকৰ 65 মান পাব লাগিব, মানে প্লাছ থাকিব লাগিব, তেনেহ'লে আপোনালোকৰ নামটো আহিব।
আৰু নেক্সট হৈছে OBC MOBC এণ্ড ফিমেল কেণ্ডিডেটৰ কাৰণে চ' ফিমেল কেণ্ডিডেটৰ কাৰণে ক'বলৈ গ'লে আচ্ছা যি হওক আমি আগত MOBC MOBC যিহেতুকে কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণেও ছেম মানে এভাৰেজত 65 মান থাকিব লাগিব তেনেহ'লে আপোনালোকৰ নামটো আহিব মানে SC ST এইবিলাক ছেমে আহিব আৰু এতিয়া হৈছে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে চ' ফিমেল কেণ্ডিডেটৰ কাৰণে ছেম মানে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ যিসকলে UR কেণ্ডিডেট হয় চ' তেওঁলোকৰ মানে যিসকলে আপোনালোকৰ ফিজিকেল প্লাছ মানে ধৰিবই আৰু চ' এটা ছোৱালী হায়েষ্ট মাৰ্ক পালে কিমান পাব হায়েষ্ট পালে মানে এনেকুৱা ছোৱালীও আছে মানে আমাৰ জিলাখনতে এনেকুৱা এটা ছোৱালী আছে এইটো তেওঁ ৰানিঙতে অনলি 34 পাইছে বহুত মাৰ্ক পাইছে 34 আছে 34 নে 35 আছে এনেকুৱা আছে মাৰ্ক আমাৰ ডিষ্ট্ৰিক্টত চ' মই পাহৰি গৈছোঁ মানে আপোনালোকৰ 34ৰ ওপৰতে আছে মাৰ্কখিনি তো যি হওক এনেকুৱা কেণ্ডিডেট বহুত আছে অন্যান্য ডিষ্ট্ৰিক্টতো 39 পোৱা কেণ্ডিডেট আছে নাই চ' যি হওক এতিয়া মানে আপোনালোকৰ এনেকুৱা কেণ্ডিডেট আছে চ' এতিয়া হৈছে আপোনালোকৰ ৰিটেৰ্ণিঙত ধৰি লোৱা আপোনালোকৰ সেইটো ছোৱালী যদি আপোনালোকৰ ৰিটেৰ্ণত যদি আপোনালোকৰ 25 পায় বা 20 পায় তেনেহ'লে আপোনালোকৰ তাৰ এভাৰেজ মাৰ্কখিনি আপোনালোকৰ হৈ আছে আপোনালোকৰ 65খিনি হৈ আছে চ' গতিকে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে 55খিনিক এইটো এভাৰেজত ধৰিছোঁ ফ্ৰেণ্ডসকল মানে ফিমেল কেণ্ডিডেটৰ কাৰণে এভাৰেজত ধৰিছোঁ আপোনালোকৰ 55 আৰু যিসকল মানে SC ST মানে আদাৰ কাষ্টৰ হয় চ' সেইখিনি কাষ্টৰ যিখিনি হয় চ' সেই কাষ্টৰ ছোৱালীবিলাকো মানে আপোনালোকৰ 52 বা 55 মানে এনেকুৱা থাকিবই আৰু এনেকুৱা ভিতৰত থাকিব তো যি হওক ফ্ৰেণ্ডসকল মানে আপোনালোকৰ 51 মানে 51 to 55 ইয়াৰ ভিতৰতে থাকিব মানে এভাৰেজতে কৈছোঁ ডিষ্ট্ৰিক্ট ৱাইজ এভাৰেজতে কৈছোঁ আৰু এতিয়া হৈছে আপোনালোকৰ মেইনলি হৈছে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব চ' ৰিজাল্টখিনি আপোনালোকৰ এতিয়া দেৰি আছে আপোনালোকৰ যিটো ইলেকশ্যন আছে চ' হয়তো বা আপোনালোকৰ ইলেকশ্যনৰ আগত দিয়াটো চান্স নাই বাৰু চ' আপোনালোকৰ ইলেকশ্যনৰ আগত দিয়াটো বেছি ভাল হ'ব দিলে মানে এইটো তোমালোকৰ কাৰণে বেছি ভাল হ'ব হয় নহয় তো যি হওক মানে আৰু এটা কথা শুনিছোঁ যিসকলে হাইকোৰ্ট কৰিছে ছেকেণ্ড কাট অফৰ কাৰণে চ' এইটো কেতিয়াও নাহে কাৰণ যিহেতুকে চাওক এতিয়া আপোনালোকৰ 1:5 মাতিছে আৰু এইটো হয়তো 30 এপ্ৰিলত মানে শুনানি আছে হাইকোৰ্টত চ' এইখিনি শুনানি দিয়াৰ পিছত আপোনালোকে কথাখিনি মই গম পালে আপোনালোকক জনাই দিম ভিডিঅ'ৰ জৰিয়তে চ' ফ্ৰেণ্ডসকল আজি ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব জয় আই অসম